গুড ইভিনিং। আমি ইতিমধ্যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু এই ভিডিঅ'খিনি মই মোৰ এই চেনেলটোত প্লেলিষ্ট আকাৰে দিয়াই আছে, ফেষ্টিভেল অফ আছাম বুলি তাৰ ভিতৰতে আছে। ইতিমধ্যে আমি এইটো চিৰিজৰ এইটো তৃতীয়টো ভিডিঅ'। আগতে বড়োসকল আৰু কাৰ্বিসকলৰ উৎসৱ পাৰ্বণৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি অসমৰ এটা গুৰুত্বপূৰ্ণ জনজাতি আমি কোচ ৰাজবংশীসকলৰ উৎসৱসমূহৰ বিষয়ে আলোচনা কৰিম। আমি যদি ক'ব যাওঁ যে কোচ ৰাজবংশীসকল হৈছে অসমৰ এটা প্ৰাচীন জনজাতি বা এটা সম্প্ৰদায়। তেওঁলোক মূলতঃ অসম, পশ্চিমবংগ, বিহাৰ আৰু নেপালৰ কিছু অংশত বসবাস কৰিছিল। এতিয়া অসমৰ বিশেষকৈ নামনি অংশত কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও আৰু কামৰূপ জিলাতো পোৱা যায়। কামৰূপতো কোচ ৰাজবংশী যথেষ্ট পৰিমাণে আছে আৰু এই কোচ ৰাজবংশী সম্প্ৰদায়টোৱে কিনো উৎসৱ পাৰ্বণ পালন কৰে আমি সেই সম্পৰ্কে আজি আলোচনা কৰিম। আগন্তুক আহি থকা অসম পুলিচৰ ছাব ইন্সপেক্টৰ, ফৰেষ্ট গাৰ্ড, আকৌ পৰৱৰ্তী বছৰবিলাকত হ'ব লগা আপোনাৰ ADRE 3.0, TCR টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ কাৰণে অসম এণ্ড ইটছ পিপুল বা অসম জিকে যিটো পাৰ্ট সেইটো গুৰুত্বপূৰ্ণ। গতিকে তাত উৎসৱ পাৰ্বণৰ বিষয়ে প্ৰশ্ন অহাটো নিশ্চিত বুলি ক'ব পাৰি। গতিকে আজি আমি কোচ ৰাজবংশীসকলৰ যিবিলাক উৎসৱ পাৰ্বণ আছে সেইসমূহৰ ভিতৰত প্ৰথমতে আমি লৈ আহিছোঁ বিহুৱা উৎসৱটো। বিহুৱা কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ। বিহুৱা মানে হৈছে যিটো আমাৰ বহাগ বিহুক যিটো কোচ ৰাজবংশী সংস্কৰণ সেইটো বিহুৱা বুলি কয়। যিদৰে চ'ত মাহৰ শেষৰ দিনা বহাগ বিহুৰ আৰম্ভণি হয়, ঠিক তেনেদৰে কোচ ৰাজবংশীসকলেও সেই বহাগৰ বিহুটোকে বিহুৱা উৎসৱ হিচাপে পালন কৰে। নেক্সট এটা গুৰুত্বপূৰ্ণ উৎসৱ বাস পূজা। বাস পূজা হৈছে কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ। এই উৎসৱটো চ'ত মাহৰ মদন চতুৰ্দশী তিথিৰ দিনা পতা হয়। চ'ত মাহত পতা হয়। আজিকালি পৰীক্ষাবিলাকত উৎসৱটোক কোনটো জনগোষ্ঠীৰ বা কোনটো সম্প্ৰদায়ৰ সেইটো সোধাৰ লগতে উৎসৱটো কেতিয়া পালন কৰা হয় সেইটোও সোধে। গতিকে এইটো গুৰুত্বপূৰ্ণ যে বাস পূজাটো চ'ত মাহৰ মদন চতুৰ্দশী তিথিত পতা হয়, সেইটো মনত ৰাখিব। বাস পূজাত মদন আৰু গোপালৰ প্ৰতীক ৰূপে 3ডাল বাঁহ চাফ চিকুণ কৰি লোৱা হয় আৰু প্ৰথমডাল বাঁহত কি হয় বগা কাপোৰ আৰু দ্বিতীয়ডালত ৰঙা কাপোৰ মেৰিয়াই দিয়া হ'ল। বাঁহ দুডালত আগলিত 2টা চৰ বান্ধি পেলাই ওচৰা-ওচৰিকৈ পতা হয় আৰু তৃতীয় যিডাল বাঁহ আছে সেই বাঁহডালত জাকৈ, খালৈ আৰু এখন অৰ্ধভগ্ন মানে আধা ভঙা আকৌ নাঙল কি হয় ওলমাই সেইখনক অকণমান আঁতৰত পোতা হয়। ৰঙা কাপোৰ আৰু বগা কাপোৰ মেৰুৱা বাঁহডালক যথাক্ৰমে প্ৰকৃতি আৰু পুৰুষ হিচাপে গণ্য কৰা হয়। বাঁহ কেইডালৰ গুৰিত 3 দিন ধৰি পূজা তথা বিভিন্ন ধৰণৰ প্ৰসাদ সেৱা আগবঢ়োৱা হয়। গাঁৱৰ যি ডেকা বুঢ়াসকলে মিলি পেলাই তাতে বাদ্যযন্ত্ৰ বজাই নৃত্য কৰে বা দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰে। 3 দিন ধৰি চলা পূজাৰ পিছত চতুৰ্থ দিনা ভাচানি মানে হৈছে বিসৰ্জন। পূজাৰ সকলোবিলাক সামগ্ৰী কি হয় নৈত সেইটো বিসৰ্জন দি দিয়া হয় আৰু এইটো এটা গুৰুত্বপূৰ্ণ কোচ ৰাজবংশীসকলে পালন কৰা এটা উৎসৱ বাস পূজা। নেক্সট হুদুম দেওৰ পূজা। এইটো এটা গুৰুত্বপূৰ্ণ হুদুম দেও পূজা বা হুদুম পূজা কোচ ৰাজবংশীসকলৰ এটা লোককৃষ্টি। এই হুদুম দেওৰ বা হুদুম পূজাটো আচলতে পতা হয় যেতিয়া খৰাং হয়, অনাবৃষ্টিৰ ফলত খৰাং হয়, পথাৰত চিৰাল ফাট দিয়ে, তেতিয়া বৰষুণৰ কামনা কৰি পেলাই তেতিয়া কোচ ৰাজবংশীসকলৰ মহিলাসকলে এই পূজা আয়োজন কৰে। এটা গুৰুত্বপূৰ্ণ হুদুম পূজাত কেৱল মহিলাসকলে পালন কৰে আৰু ইয়াত পুৰুষসকলে অংশগ্ৰহণ নিষেধ। আচলতে এই হুদুম পূজাটোত কি হয় এটা হুদুম চৰাই বা কলগছ এডাল আনি পেলাই নৈ কাষত বাঁহৰ খুঁটি এটা পুতি তাত মানে সেই চৰাইটো বান্ধি পেলাই মহিলাসকলে তাতে নৃত্য বা তেনেকুৱা ধৰণৰ পূজা যিখিনি নীতি নিয়ম সেইখিনি পালন কৰে আৰু ইয়াৰ ফলত কি হোৱা বুলি বিশ্বাস কৰা হয় লোকবিশ্বাস অনুসৰি হুদুম পূজা পালন কৰিলে বৰষুণ আহে আৰু বৰষুণ আহিলে কি হয় খেতি হয়, উৰ্বৰা শক্তি বৃদ্ধি পায়। গতিকে হুদুম দেওৰ পূজা কোচ ৰাজবংশীসকলে পালন কৰা এটা গুৰুত্বপূৰ্ণ উৎসৱ বা এটা পূজা। নেক্সট কাৰ্তিকা পূজা। কাৰ্তিকা পূজা কোচ ৰাজবংশীসকলৰ এটা অন্যতম লোক উৎসৱ। এইটো কাতি মাহত অনুষ্ঠিত হয় আৰু কাৰ্তিকা পূজা মহিলাসকলৰ পূজা। এই পূজাটো কি হয় পুৰুষসকলৰ প্ৰৱেশ নিষিদ্ধ। এই পূজা মূলতঃ যিসকল
যি মহিলাৰ মানে যি তিৰোতাৰ সন্তান নাই নিসন্তান হয় তেখেতে সন্তান প্ৰাপ্তিৰ কাৰণে এই পূজাত প্ৰাৰ্থনা আগবঢ়ায় বা সেৱা আগবঢ়ায় কিন্তু কেৱল সন্তান প্ৰাপ্তিৰ কাৰণে নহয় শস্য বা সুপাত্ৰ পোৱাৰ কাৰণেও কি হয় এই পূজা আগবঢ়োৱা হয় এইটো কাৰ্তিকা পূজা বা কাৰ্তিকা পূজা বুলি কয় কোচ ৰাজবংশীসকলে পালন কৰা এইটো এটা গুৰুত্বপূৰ্ণ উৎসৱ নেক্সট লাখল বা ৰাখাল ঠাকুৰৰ পূজা লাখল ঠাকুৰ বা পূজা বা লাখল পূজা হৈছে কোচ ৰাজবংশী সমাজৰ আন এক উল্লেখনীয় লোককৃষ্টি লাখল ঠাকুৰ হ'ল গৰখীয়াসকলৰ ৰজা হিচাপে তেওঁলোকে লাখল বা ৰাখাল ঠাকুৰক তেওঁলোকে গণ্য কৰে আৰু তেওঁক কি কৰে তেওঁক সন্তুষ্ট কৰি পেলাই অমংগল যাতে দূৰ হয় তাৰ কাৰণে তেওঁলোকে পূজা কৰে ইয়াৰ পিছত আৰু এটা আছে দৰ পূজা হৈছে এক প্ৰকাৰৰ অস্ত্ৰ পূজন আদিম কালত যেতিয়া যিবিলাক কোচ ৰজা আছিল সেই ৰজাসকলে কি কৰিছিল যেতিয়া যুদ্ধলৈ যাব লগা হয় তেতিয়া কি কৰে ৰণযাত্ৰাৰ পাক মুহূৰ্তত তেওঁলোকৰ অস্ত্ৰবিলাকক কি কৰে পূজা কৰে যাতে তেওঁলোকে শত্ৰুক পৰাস্ত কৰি পেলাই নিজৰ ৰাজ্যখনৰ খ্যাতি আনিব পাৰে তাৰ কাৰণে তেওঁলোকে কি কৰে এই অস্ত্ৰবিলাকক যুদ্ধ যোৱাৰ আগে পূজা কৰি লয় আৰু এইখিনি আছিল আমাৰ কোচ ৰাজবংশীসকলে পালন কৰা উৎসৱ পাৰ্বণ এবাৰ আমি চমুকৈ চাই দিছোঁ আৰু শেষত মই দুটা প্ৰশ্ন ৰাখিছোঁ আজি এই প্ৰশ্ন দুটাৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব তেতিয়া মই গম পাম যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা হ'লেও অকণমান হ'লেও ইনফৰমেশ্যন পাইছে আমি প্ৰথমতে বিহুৱা পালোঁ বিহুৱাটো আমাৰ বহাগ বিহুৰ সমান্তৰালকৈ কোচ ৰাজবংশীসকলে পালন কৰে ই বহাগ বিহুৰ এটা সংস্কৰণ যিদৰে বড়োসকলে বৈশাগু পালন কৰে আৰু ঠিক তেনেদৰে কোচ ৰাজবংশীসকলে বিহুৱা উৎসৱ পালন কৰে বহাগ মাহত নেক্সট পালোঁ বাহ পূজাটো আমি এটা গুৰুত্বপূৰ্ণ এটা উৎসৱ পালোঁ ইয়াতে কি হয় ইয়াতে তিনিডাল বাঁহ ইয়াতে মদন আৰু গোপালৰ প্ৰতীকী ৰূপে তেওঁলোকে পূজা অৰ্চনা কৰে আকৌ তিনিদিনীয়াকৈ অনুষ্ঠিত হয় তিনিদিন পিছত এই বাঁহ বা পূজাৰ সামগ্ৰীসমূহ কি কৰা হয় ভাসানি বা আমি বিসৰ্জন দিয়া হয় নৈত এইটো বাঁহ গোঁসাইৰ পূজা নেক্সট হুদুম দেওৰ পূজা ই অনাবৃষ্টিৰ লগত জড়িত যেতিয়া অনাবৃষ্টি হয় খৰাং হয় তেতিয়া চিৰাল ভাত দিয়ে তেতিয়া উৰ্বৰা শক্তি মাটিৰ নোহোৱা হৈ যায় সেই উৰ্বৰা শক্তিৰ পুনৰ উদ্ধাৰ কৰাৰ কাৰণে কি কৰে মহিলাসকলে কোচ ৰাজবংশীৰ মহিলাসকলে গুৰুত্বপূৰ্ণ হ'ল হুদুম দেওৰ পূজাত কি হয় হুদুম দেওৰ পূজাত পুৰুষৰ যিটো অংশগ্ৰহণ সেই অংশগ্ৰহণটো নিষিদ্ধ কৰা হৈছে এইটো মনত ৰাখিব হুদুম দেওৰ পূজা নেক্সট কাৰ্তিকা পূজা কি হয় এইটো কোচ ৰাজবংশীসকলৰ এটা লোক উৎসৱ আৰু ইয়াত কি হয় ইয়াতো পুৰুষৰ প্ৰৱেশ নিষেধ ইয়াত কি হয় বিশেষকৈ সুপাত্ৰ পোৱাৰ কাৰণে বা সন্তান নথকা মহিলাই তেওঁৰ সন্তান প্ৰাপ্তিৰ কাৰণে বা ভাল শস্য হোৱাৰ কাৰণে এই পূজাটো মানে আগবঢ়ায় এইটো কাতি মাহত পালন কৰা হয় নেক্সট আছে লাখল বা ৰাখাল ঠাকুৰৰ পূজা এই ৰাখাল ঠাকুৰ বা লাখল হৈছে গৰখীয়াসকলৰ মানে ৰজা আৰু তেওঁক কি কৰা হয় তেওঁৰ অপায় অমংগল দূৰ কৰাৰ কাৰণে গোধন বা যি তেওঁলোকৰ আছে গোধন আছে সেই গোধন সুৰক্ষিত কৰাৰ কাৰণে ৰাখাল ঠাকুৰক পূজা কৰা হয় নেক্সট দৰ পূজাৰ গুৰুত্বটো হৈছে অস্ত্ৰৰ পূজন কেতিয়া হয় ৰণত যোৱাৰ আগতে তেওঁলোকে যাতে ৰণত জয়ী হ'ব পাৰে শত্ৰুক যাতে পৰাস্ত কৰিব পাৰে তাৰ কাৰণে কোচ ৰাজবংশী ৰজাসকলে দৰ পূজা পালন কৰিছিল আৰু আজি দুটি প্ৰশ্ন ৰাখিছোঁ মই প্ৰথম প্ৰশ্নটো হৈছে কোচ ৰাজবংশীসকলৰ বসন্তকালীন উৎসৱটি কি উত্তৰটো কমেণ্ট বক্সত দিব নেক্সট আছে বৰষুণৰ কামনা কৰি কোচ ৰাজবংশীসকলে আয়োজন কৰা উৎসৱটিৰ নাম কি বা পূজাটিৰ নাম কি গতিকে এইখিনি হৈছে কোচ ৰাজবংশী ট্ৰাইবে বা সম্প্ৰদায়ে পালন কৰা গুৰুত্বপূৰ্ণ বিষয় বা গুৰুত্বপূৰ্ণ উৎসৱ পাৰ্বণ গতিকে এইখিনিতে আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰিব আৰু কমেণ্ট কৰি পেলাই উত্তৰ দিবলৈ